আপনি কোন কৰিশ্মাৰ কথা কৈছে? নৰ্তকীজনীৰ এই নৰ্তকী তাই আচলতে পাঠিকা নহয়তো, তাই নৰ্তকী হয়। কাৰণ নৰ্তকী যদি নহয় আগতে কিবা পে 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 এইবিলাক কৰিছে। আজি অসমৰ বিশ্ববৰণ্য যিজন শিল্পী বিষ্ণুপ্ৰসাদ ৰাভা, এই বিষ্ণুপ্ৰসাদ ৰাভাৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিক এই কৰিশ্মা নাথে নামৰ মাজত নি নামকো অপমান কৰিছে আৰু বিষ্ণুপ্ৰসাদ ৰাভাকো অপমান কৰিছে, আনকি ৰাভা জাতিটোক অপমান কৰিছে। এই ৰাভা জাতিটোক অপমান কৰাৰ অধিকাৰ তাই ক'ত পালে? নাগাৰা নামক অপমান কৰাৰ অধিকাৰ ক'ত পালে? আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি কালজয়ী গীত নামৰ মাজত এনেকুৱা ধৰণে নি তেওঁ গোটেই ৰাভা গোষ্ঠীটোক অপমান কৰিছে। অকল বিষ্ণুপ্ৰসাদ ৰাভাকেও অপমান কৰা নাই, বিষ্ণুপ্ৰসাদ ৰাভাৰ ল'ৰাই যি কেছ কৰিছে তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অতি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে এনেকুৱা এই নৰ্তকীবিলাকৰ কাৰণে যিটো নাম হৰিৰ নাম, য'ত নৱৰস থাকে, য'ত ভগৱানৰ কথা থাকে, যি ভগৱানৰ অমৃতবাণী সকলোফালে বিয়পাব লাগে, সেই সময়ত এই অমৃতবাণীক এৰি তেওঁ যে নৰ্তকী স্বভাৱত বিষ্ণুপ্ৰসাদ ৰাভাক অপমান কৰিলে, তেওঁ নাগাৰা নাম সংঘ, মই আচলতে অসম নাগাৰা নাম সংঘক দুখিছোঁ আৰু যিসকলে সেই নাম চাই আছিল সেইসকলক দুখিছোঁ। আৰু এই বাৰে বাৰে অসমখনত নামৰ মাজত থাকি হৰিৰ নামক কলংকিত কৰা এজনী পাঠিকাক ৰাইজে কিয় মাতে তাকে ভবা নাই। মই বাৰে এই ক্ষেত্ৰত আমি বিৰোধিতা কৰিছোঁ আৰু যেহেতু তেওঁৰ ওপৰত কেছ দিছে অতি শীঘ্ৰে তেখেতক এৰেষ্ট কৰিব লাগে। কাৰণ যাতে ভৱিষ্যতে কোনো পাঠকে কোনো শিল্পীৰাজিক ধ্বংস কৰিব নোৱাৰে, কোনো এটা জাতিক অপমান কৰিব নোৱাৰে, নাগাৰা নামক যাতে অপমান কৰিব নোৱাৰে, শাস্ত্ৰক যাতে অপমান কৰিব নোৱাৰে। তেওঁ শাস্ত্ৰ এৰি শাস্ত্ৰৰ মাজত ৰাভা সংগীত আনি বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁ অপমান কৰিছে। গতিকে মই বিষ্ণুপ্ৰসাদ ৰাভাৰ হৈ আমি বিষ্ণুপ্ৰসাদ ৰাভাক সহস্ৰ প্ৰণাম জনাইছোঁ সেই পৰিয়ালটোৰ হৈ। কিন্তু অসমত যিয়ে এনেকুৱা কলংকিত কৰে, এই কলংকিত কৰা পাঠিকাক ইমান দেৰিলৈকে ৰাখিবই নালাগে, অতি এৰেষ্ট কৰি জেল হাজতলৈ পঠাব লাগে।